পাব্লিকক সোধক বন্দাজানৰ ওচৰত মোৰ যিটো ঘৰ সেইটো মোৰ দেউতাৰ ঘৰ আৰু 1980 চনৰ পৰা মোৰ ঘৰ তাত বসবাস কৰে 1980 চনৰ পৰা 40 বছৰ 45 বছৰ হৈ গ'ল তাত থকা আৰু সেই মোৰ ঘৰটোৰ কাষেৰে যিবিলাক মানুহ আছে তাত বন্দাজানটোৰ প্ৰটেকশ্যনৰ কাৰণে সেই ড্ৰেইনটো ৰাস্তাটো বনোৱা হৈছে গৈ চাই আহক মোৰ লগত বলক মই গৈ দেখুৱাই দিম আপোনালোক গোটেই সাংবাদিক এতিয়াই যাম বলক যাব এতিয়া বলক মই দেখুৱাই দিম যে সেইটোৱে বন্দাজান এনক্ৰ'চ কৰিছে নে বন্দাজান প্ৰটেকশ্যন কৰিছে তাৰ পাব্লিকক গৈ সোধক পাব্লিকত আগতে বন্দাজানৰ পানী সেই পাব্লিকবিলাকৰ ঘৰলৈকে সোমাই গৈছে সেই পাব্লিকে মই যিটো তাত থাকোঁ আৰু সেই ৰাস্তাটোৰে মই অহা যোৱাও নকৰোঁ মোৰ ৰাস্তা বেলেগ মোৰ ঘৰলৈকে যোৱা ৰাস্তা বেলেগ সেই ৰাস্তাটো পাব্লিকে মোক ৰিকুৱেষ্ট কৰিছে আৰু সেইটো বহুদিন পুৰণা ডিমাণ্ড পাব্লিকে ৰিকুৱেষ্ট কৰিছে ইয়াতে ৰাস্তা এটা বনাই দিলে আমাৰ ঘৰলৈকে পানী নুঠিব আৰু বন্দাজানটো এনক্ৰ'চটো বন্ধ হ'ব আৰু ভৱিষ্যতলৈ এটা পাৰ্মানেণ্ট চলিউশ্যন হ'ব সেইকাৰণে মই এটা ৰাস্তা বনাই দিছোঁ কিন্তু আপোনালোকে এনেকুৱা বনালে মই কৰিলোঁ বন্দাজানটো প্ৰটেকশ্যনৰ কাম আপোনালোকে বনাই দিলে যে বন্দাজানটো মই দখল কৰিলোঁ ইমানটোতো মিছা কথা ক'ব নাপায় নহয় গৈ পেলাই চাই লওক মোৰ লগত বলক এতিয়াই যাম বলক সাহস আছে যদি বলক এতিয়াই যাওক মই দেখুৱাই দিম যে তাত মই বন্দাজানটো ক'ৰবাত দখল কৰিছোঁ নেকি GMDৰ মানুহ আছে GMDৰ কাগজ পত্ৰ লৈ লওক GMDৰ প্ৰপাৰ্টিটো লৈ লওক মন্ত্ৰী হিচাপে মই চেলেঞ্জ কৰি কৈছোঁ আৰু আমাৰ ইমান সাহস আছে আমি মানুহক এনেকুৱা বেয়া কাম মানুহৰ কৰা নাই যি কৰিছোঁ ভাল কৰিছোঁ বন্দাজানৰ কথাটো আহিছে কাৰণ হৈছে বিৰোধী পাৰ্টিয়ে পলিটিকেলাইজ কৰি যেতিয়া আপোনালোকে কাম কৰিব পলিটিকেলাইজ নহয় মন্ত্ৰী এগৰাকীৰ বিৰুদ্ধে যেতিয়া অভিযোগ উঠে তেতিয়া সেই কথাটো সোধাটো আমাৰ দায়িত্ব সাংবাদিক হিচাপে সেই কথাটো সোধাটোৰ দায়িত্ব সেই কথাটো আপোনাৰ মালিকক সুধিব পাৰিব নে আপোনাৰ মালিকক সুধিব পাৰিব এতিয়া এই নিউজটো বজোৱাৰ পিছত আপোনাৰ মালিকে ৰাতি মদ খাই তাত আপোনালোকৰ মানুহক অসভ্য ব্যৱহাৰ কৰিব সেইটো ভিডিঅ' ডাইৰেক্ট বজাই দিব পাৰিব মোৰ তাত তেনেকুৱা ভিডিঅ' আছে আপোনালোকৰ মালিকসকলে মদ খাই কৰা অভদ্ৰামী মোৰ তাত আছে বজাব পাৰিব সাহস আছে আছে নাই কওক মোক সাহস আছে সেইটো কথা প্ৰশ্ন সুধিছে আপোনাৰ মালিকে কৰা বেয়া কামটো কেলে দেখুৱাওক মই ক'লোতো মোৰ GMDৰ মানুহ আছে তেওঁলোকক গোটেই তথ্য দিব কালিৰ পৰা মই আপোনালোকৰ সেই বিল্ডিঙৰ ল ভাল কৰি ভাঙা গোটেই ঘৰবিলাক ভাঙিব যাম পুৰা লাইভ কৰক লাইভ মোৰ GMDৰ মানুহ যাব গোটেইখিনি বস্তু লৈ তাত ঘৰ ভাঙিব যাব যে এইটো ইৰেগুলেট হৈছে আপোনালোকে লাইট বজাব পাৰিব সাহস আছে এই কথাবিলাক আমাক নক'ব কাৰণ আমি কোনো অসৎ কাম কৰা যদি কামটো হৈছে চৰকাৰৰ কাৰণ আপোনালোকে লগে লগে ক'ব যে ৰাজনৈতিক শত্ৰুতাৰে তেওঁৰ ঘৰ ভাঙিব গ'ল ৰাজনৈতিক শত্ৰুতা সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ সংবাদ মাধ্যমৰ মানুহৰ ওপৰত এনেকুৱা কৰিছে আপোনালোকে 10টা কথা ক'ব আপোনালোকে বেলেগৰ ডমেষ্টিক ভাইলেন্স দেখুৱাই থাকে আপোনালোকৰ সম্পাদকৰ ডমেষ্টিক ভাইলেন্স কিয় নেদেখুৱায় আপোনালোকৰ সকলোৱে জানে তেওঁ পত্নীক মাৰপিট কৰে তেওঁৰ কন্যাৰ ওপৰত মাৰপিট কৰে তেওঁৰ ডমেষ্টিক ভাইলেন্স আপোনালোকে কিয় নেদেখুৱায় কিমানটো সাহস আছে সেই সাহসটো ৰাখিব ময়ো মানে এইখিনি কথা এইকাৰণে কৈছোঁ যে কোৱাৰ প্ৰয়োজন আছিল আপোনালোকক আৰু মোৰ লগত বিশেষকৈ এই ধৰণৰ মই যিহেতু আজিলৈকে কোনো বেয়া কাম কৰা নাই কোনো অসৎ কাম কৰা নাই কোনো চৰকাৰক ফাঁকি দিয়া নাই সৎভাৱে যি কৰিছোঁ সেইটো কৰিছোঁ গতিকে আমাৰ সৎভাৱে কথা কোৱাৰ সাহস আছে আৰু এইখিনি কথা আপোনালোকে লাইভ আনকাট বজাই দিব তেতিয়া আপোনালোকৰ সাহস আছে প্ৰতিটো চেনেলক মই কৈছোঁ আনকাট বজাই দিয়ক মই আপোনালোকৰ সকলোৰে প্ৰতি এটা আহ্বান যে মই কোৱা কথাখিনি যদি কিবা অসত্যতা আছে সাহসেৰে বজাই দিয়ক মই পুৰা চেলেঞ্জ ল'ম যে অসত্যতা যদি আছে মই তাক প্ৰমাণ কৰিম অসত্যতা যদি আছে আপোনালোক সকলোকে মই হাত জোৰে অনুৰোধ কৰিছোঁ যে কেতিয়াবা সমগোত্ৰীয় মানুহৰ ওপৰত বজাবলৈ বেয়া লাগে নহয় একে মিডিয়া গতিকে সমগোত্ৰীয় মানুহৰ ওপৰত কোনো গৰম নাৰাখাকে একেবাৰে সুন্দৰভাৱে বজাই দিবলৈ মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ ভালকৈ বজাই দিয়ক আৰু অসমৰ ৰাইজে জানি যাওক যে মই কি কৰিছোঁ প্ৰতিদিনৰ মালিকে কি কৰিছে NKTVৰ মালিকে কি কৰিছে আৰু অন্যান্য কোনে কি কৰিছে তথ্য আমাৰ ওচৰত ৰেডি আছে আৰু মই উইথ ডকুমেণ্ট উইথ প্ৰপাৰ অথৰিটি লৈ মই কৈছোঁ যে এইকেইটা মই কোৱা কথাকেইটাৰ সত্যতা মই প্ৰমাণ কৰি দিম যদি আপোনালোকে বিচাৰে আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত News 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Storeতো পাব এই News 18 এপ